গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম শিৱসাগৰ। কালি যিহেতু শিৱসাগৰ আহি পোৱাতে ৰাতি হৈ গ'ল আৰু লগতে বৰষুণো দি আছিলে, চ' পুনৰ এই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত আপোনালোকে উজনিৰ বিহুৰ কিছু কালচাৰ আৰু আহোমসকলৰ কিছু কালচাৰ দেখিবলৈ পাব। আৰু আমি বৰ্তমান এহাল মানুহৰ বাৰীলৈ আহিছোঁ এটা স্পেচিয়েল বস্তু ল'বলৈ। আৰু এই স্পেচিয়েল বস্তুটোৰ নাম হৈছে আমৰলি পৰুৱা। যিসকলে খাইছে তেওঁলোকে নিশ্চয় জানে, আৰু যিসকলে খোৱা নাই তেওঁলোকক জনাই দিওঁ, ই এবিধ পৰুৱা হয় আৰু এই পৰুৱাবিধ খুবেই ডেঞ্জাৰ। এই পৰুৱাবিধে বহাগ বিহুৰ সময়ত কণী পাৰে আৰু সেই কণীয়ে মানুহে খায়। পৰিলে এই বগা বগা কণীবোৰ দেখিবলৈ পাইছেনে? এইবোৰে খায়। ইমানে কষ্ট হৈছে গাইজ, এনেকুৱা লাগিছে যেন বাঘ উঠাই আনিছোঁ। চাইন্সৰ মতে গাইজ, এই পৰুৱাবিধ বহাগ বিহুত খালে চাইনাছ বেমাৰ নহয় বুলি জনাজাত। বৰ্তমান খেৰেৰে জুই জ্বলাই দিয়া হৈছে যাতে পৰুৱাবিধ কণীটোৰ পৰা বেলেগ হৈ যায়। অংকুৰ, এইটো কিহেৰে বনোৱা হয়? যেতিয়া বনোৱা সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকক দেখাই আছোঁ। তেনেহ'লে ব'লক আপোনালোকক নামনিৰ আৰু এটা নতুন কালচাৰ দেখাওঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে কণীৰ যুঁজ। আইটো কাম হিয়াৰ। এইটো এটা পৰম্পৰা, চোৱা কেনেকৈ কৰিব লাগে। দেখিছা, ভাঙিব লাগিব এনেকৈ। অঁ, ইয়াতে আছোঁ। এইটো এক প্ৰকাৰৰ খেল বুলিও আপোনালোকে ক'ব পাৰে। বেকাকে লাগিলে তই বেকা বেকা কৰি দিছ মাৰতে এইবোৰ মাৰতে বেকা কৰি দিছে দেই এইবোৰ কেনা গণ্ডগোল মাৰিছে ঐ না ভাত দিছে লোক কৰা আমাৰ ল'ৰাটা একদম কেনেকা উগ্ৰ না হো এইটো ভাগি দিব তোমাৰ আকানি দুটা বৰ্তাৰ লগত দুটা দিয়া এ মোৰ হাতখন বেকা হৈছে নেকি তলিও ফুটুৱালে হিতলিও ফুলে পাৰো নাভাগিলে। অংকুৰে হাৰিলে। নাই নাই হ'ব। দিলোঁ দিলোঁ। অ' নিতা, তোমাৰ নামতে গ'ল। অনিতা দিয়া দিয়া দিয়া। কেনেকে মাৰিলে ই বেকাকে। অঁ অঁ জিকিলে জিকিলে। দে দে খৰাকে টিপটো বেলেগ হৈছে নেকি? চাওঁ 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 পুৰা বেলেগ জেগাত মাৰিছে। আচ্ছা
নেদেখিলে নি মহাই দিয়া চ' গাইজ এই পৰম্পৰাখিনি মই নতুনকৈ পাইছোঁ কেনেকৈ সৰুৱে ডাঙৰক সেৱা কৰিব আৰু লগতে কি আগবঢ়াই আছে এই সকলোবোৰ দেখিবলৈ পাব চাই থাকক নহয় সেৱাটো একেবাৰে নিমিষত কৰি দেখিবলৈ পাইছে গাইজ ধেমালি ফূৰ্তিৰ মাজেৰে গৰু বিহু উদযাপন কৰিছোঁ আৰু এয়াই আমৰেলি পৰুৱা দেখিবলৈ পাইছে আৰু লগত সাজ আছে রাজবংশী দৈবা ভিডিও ঠিক এনেধৰণে সম্পৰ্কীয় মানুহবোৰৰ ঘৰলৈ যোৱা হ'ব আৰু ডাঙৰৰ পৰা আশীৰ্বাদ লোৱা হ'ব আৰু লগতে সেই ঘৰত বনোৱা সাজ মাংস আগবঢ়াই দিয়া হ'ব চ' এনেকৈয়ে গৰু বিহুৰ দিনটো উদযাপন কৰে আৰু মোৰ কাৰণে এইটো এটা নতুন এক্সপিৰিয়েঞ্চ অভিজ্ঞতা পালোঁ চ' আপোনালোকে কোনে কোনে নতুনকৈ দেখিবলৈ পাইছে মোক জনাব কমেণ্ট কৰি বুজি পাইছে নাই কথা কি সেইটো সৰু সৰুৱেই ভাগেও পৰিয়ালৰ হিচাপত মানে এওঁৱে প্ৰথম একেবাৰে সৰু এওঁতকৈ নাই আৰু সৰু এতিয়া একেবাৰে ধেমেলীয়া কথা ক'বলৈ গ'লে পোৱালি খালি দাঁত চাত নাই আৰু এতিয়া সেইটো ধৰণৰ আমাৰ দেউতাই কোনো বেয়া নাই মোৰ ঘৰ তাই গাঁও গাঁও লাগি আছে তোমালোকে হুলস্থুল কৰি দিয়াৰ কাৰণে কোৱা নাই তাই দেখিলে হাতখন কেনেকৈ মহাই আছে তাই গাবই এতিয়া মানুহগৰাকীয়ে গাইজ দুচকুৰে দেখি নাপায় যদিও খুব সুন্দৰ গীত গায় শুনিব আমি দিনটো তাই গাবলৈ দিয়া আইজৈ অলপমান আমিতো কোন ডাঙৰ কোন কাক হ'ব বুলি কৈছে কাৰ লগত আমার রাজা নাট সেইটো আগত নকলি কেলে ইমান দিনলৈকে এটা মতে নকলি কেলে ইভিনিং টাইম